করে কর ভালো মাইল এখানে কোন পাঁচ পয়সা আমি বৰগীতটো মই আৰম্ভ কৰোঁ নেকি? কি মাইক্রোফোনটা কি হল লাগিয়েছে আচ্ছা তোমাকে এইবার হাত পুকুয়া ফোন করা শুন হাত পুকুয়া এই কাটটা ভিতরটা খিটাও টাক ধেই কাটটা ভিতরটা খিটাও ধেই কাটটা টাক ধেই টাও টাক ধেই কাটটা ধেই হিট ধেই কাটটা ভিতরটা খিটাও টাক ধেই কাটটা ভিতরটা খিটাও ধেই কাটটা টাক ধেই কাটটা টাক ধেই কাট ধেই হিট আচ্ছা তোমালোকে এবার আতুলন করাছোন ধেনি দাখিরাত্তা খেতে
এবার ঠিয়ন কৰাচোন ধেনি দাখিৰাতান দাখিৰাতান ধেনি দাখিৰাতান দাখিৰাতান আজি ন হ'ব নেকি হয় ভাগৰি গৈছে যেন পাইছোঁ খোজকাঢ়ি আহিলে নহয় যাব লাগিব হ'ব দিয়া আমাৰ আজিলৈ তোমালোক এতিয়া হেৰি কৰা কাইলৈ আহিবা আকৌ একে সময়তে হ'ব হ'ব কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ আজিলৈ হয় কৃষ্ণ পিছে হেৰি বান্ধৱ তুমি এতিয়া নাযাবা আমি কিবা অলপ খাম হয় হয় আইজনী আইজনী অ আইজনী গৈছো পিতাই আহাচোন আমি বান্ধৱে বাপে মই কিবা অলপ খাম কিবা ঘৰত কি আছে চোৱাচোন হে যা জলপান এই গুৰুজনাৰ কৃষ্টি সাৰণতে জীৱনটো কটা কৰোঁ অভাৱ অনাটনৰ মাজতো গুৰুজনাৰ কৃষ্টি সাৰণত জড়িত থাকি দুখ ভাগত পাহৰি থাকিলোঁ পিছে কিন্তু আজি মই বৰ ভাগৰুৱা হৈছোঁ বান্ধৱ কিয় বা এই মই যে সেই একমাত্ৰ ল'ৰাটোক একো এটা কৰি দিব নোৱাৰিলোঁ স্বাৱলম্বনত একো কৰি দিব নোৱাৰিলোঁ এই তাকে লৈহে পিতৃ হিচাপে মই ল'ৰাটোক সংস্থাপন দিব পাৰিব লাগিছিল কিন্তু ভাবিছিলোঁ চৰকাৰে ঘোষণা কৰা সেই 2 লাখ টকাটোকে পালে স্বাৱলম্বনত তাক দি দিম পিছে আজি 2 বছৰ পাৰ হ'ল জীৱনটো এনেকৈ পাৰ কৰিলে যেতিয়া আৰু কিমান বাৰ এইখিনিতে খোজ দিবলৈ যদি ভাগৰি পৰা তেতিয়াহ'লে পাপে চুব পাব গুৰুজনা নিশ্চয় চকু মেলি চাব নিশ্চয় কিবা এটা কৰিব দিয়া মাজনী দিয়া এই বায়ন বাপক দিয়া খুৱাই বায়ন বাপ এই সেৱাটো ধৰি দিয়াচোন সেৱাটা দিয়া কৃষ্ণ কৃষ্ণ কৃপাময় হৰি কৃষ্ণ 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 ৰবাহে খাবলৈ দিয়া কিবা ক'ব খুলি থাকা ৰবা ৰবা কোৱা মাজনী কোৱা কিনো কি হ'ল আমার ঘরে প্রায়
বৰ ভোক লাগিছে কিবা অকমান খাবলৈ দে তাই নাই ওলাই গৈছে দেউতা মই কোৱা কথাটো কিবা চিন্তা কৰিলো নে কিনো কথা মই এটা মিউজিক বেণ্ড আৰম্ভ কৰিব বিচাৰিছো মোক 2 লাখ টকা লাগে 2 লাখ টকা 2 লাখ টকা লাগে ইমান টকা মই ক'ত পাম কিয় ইমান বছৰে যে এইবোৰ কৰিলে ইয়াৰ পৰা ইনকাম হোৱা টকাবোৰ নাই জানো হা কি হ'ল এই কাৰণে কৈ থাকো আজিৰ যুগত অন্তৰী কৃষ্টি সাধনা কৰি কি পাবি জিৰো মই আজি 2-3 বছৰে ৰক মিউজিক কৰি অন্তত কিছু টকা পাইছো এই কাৰণে মই এতিয়া ৰক মিউজিক বেণ্ড আৰম্ভ কৰিব বিচাৰিছো নহলে জীৱনটো কি কৰি চলিব চাকৰিটো মোৰ বৰ ভোক লাগিছে কিবা অকমান খাবলৈ দে এতিয়া একো নাই বনাওহে একো নাই মানে ইমান বিল লৈকে ঘৰখনত যে একোটা নাই সেইবোৰলৈ মন দিয়া নিজৰ ডিঙিটো তিতি আহিলে যেতিয়া আৰু কিয় খাব লাগে তই কিন্তু বেছি কৰি আছো দেউতাই আমাক ইনকাম কৰিবলৈ কি সুবিধা দিলে এতিয়া কিবা এটা কৰিব খুজিছো তাতো টকা দিব নোৱাৰে জীৱনটোত একো এটা নহলে কেনেকৈ চলিম দেউতাই এইবোৰ কৰি আমাৰ জীৱনটোত ধ্বংস কৰিলে এইবোৰ নকৰি হাজিৰা কৰিব গ'লে দাদা পিতাৰ বিষয়ে তই তেনেকৈ নকবি পিতাৰে একো ভুল কাম কৰা নাই তেৰাৰ কৃষ্টিৰ অসমীয়া সংস্কৃতিৰ সাধনাহে কৰিছে গুৰুজনা এদিন নিশ্চয় চকু মেলি চাব আজি অত বছৰে কিটো দিলে কেৱল অভাৱ অনাটন তাৰ বাহিৰে কিটো দিলে আনকি এনে অভাৱ অনাটনৰ বাবে যৌতুক দিব নোৱাৰা তোৰ হ'ব লগা বিয়াখনো কেঞ্চেল হ'ল ক'বলৈ দে মাজনী তাক ক'বলৈ দে কমে ক'ব লগা হৈছিল আমি কম বাধ্যতৰ এই শংকৰী কৃষ্টি অসমীয়া সংস্কৃতি ক'তা বৰ ডাঙৰকৈ কৈছিলি দেখোন চৰকাৰে সাহায্য দিব ঘোষণা কৰিছে চব ফুটুকাৰে মুঠতে সেইবোৰ মই একো নাজানো মোক টকা লাগে বৰ পৰা কেনেকে দিয়া দাদা ক'ৰ পৰা দিব পিতাই তোক 2 লাখ টকা ক'ত পাব ইমানবোৰ টকা তই নুবুজা কিয় দাদা তই নুবুজা কিয় জীৱনৰ কথা আছে মই স্বাৱলম্বী হ'ব খোজো আজিৰ দুনিয়াত টকা নহ'লে একো কৰিব নোৱাৰি এই কথা দেউতাই আগতে ভাবিব লাগিছে মাজনী মোৰ বৰ ভাল লাগিছে কিবা অকমান খাবলৈ দে দাদাই ক'লে কি আছে পাকঘৰকৈ বনাই দিয়া তেৰাই কিবা এটা কৰিব তেৰাইৰো মোৰ ঘৰত কিবা এটা নকৰিবনে শুনা বিক্ৰম তই যি বিচাৰিছ তাক পাবি কিন্তু তই মোক অলপমান সময় দে সময় আজি এমাহে কি একো এটা চিন্তাই কৰা নাছিলি এনেকুৱা সময়বোৰ গৈ থাকিলে দেখোন মোৰ হাতলৈ অহা অফাৰবিলাক দেখোন হেৰাই যাব কিমান ঠাইৰ পৰা যে প্ৰগ্ৰেমৰ অফাৰ আহিছে এই মিউজিক বেণ্ডটো আৰম্ভ কৰিব পৰা নাই বাবে সকলো হাতৰ পৰা ওলাই গৈ আছে আৰু মাত্ৰ 2টা মান দিন সময় দে বোপা মোক মই নিশ্চয় কিবা এটা কৰিম আমাৰ ঘৰুৱা সমস্যাৰ বিষয়ে
জানিবলৈ ইচ্ছা নকৰাই ভাল পংকজ উদ্ভৱ তাৰ মুখটো আজি ভাল নহয় তাক বোলে কিবা 2 লাখ টকা লাগে 2 লাখ টকা কিন্তু কিয় খুৰা এই কি বোলে কিবা এই ৰক মিউজিক বেণ্ড নে কিবা এটা খুলিব মিউজিক বেণ্ড অ' আৰু কি চাও খুৰা সংস্কৃতি চৰ্চা নামৰ বিক্ৰমতে যি অপসংস্কৃতিক প্ৰশ্ৰয় দি যাতে কৃষ্টি সংস্কৃতিক বিকৃত কৰি তুলিছে তেনে সংস্কৃতিক জীপাল কৰিবলৈ সি মিউজিক বেণ্ড সাজিব আৰু আপুনি এজন লোক সংস্কৃতিৰ সাধকে তাত সাৰ পানী যোগাব তাতে আকৌ এনে অভাৱ গুণাতনৰ দিনত ঘূৰাই দিয়ক উপায় নাই অ' পংকজ সন্তানৰ বাবে পিতৃৰ এটা কৰ্তব্য থাকে মই তাকেহে কৰিবলৈ লৈছো পংকজ কিন্তু মোৰ এটাই দুখ থাকি যাব নিজৰ আদৰ্শৰ প্ৰতি মই যি জীৱন পৰা সাধনা কৰিলো তাৰ প্ৰতিফলন মই মোৰ ল'ৰাটোৰ গাত একো নাপালো পংকজ একো নাপালো নিজকে হাৰ নামানিব ঘূৰাই দিয়ক আপুনি হাৰ মানিলে আমি বোৰৰ কি হ'ব আমি নতুনকৈ উঠি অহা নৱ প্ৰজন্ম কোনে বাদ দেখুৱাব ঘূৰাই দিয়ক কোনে বাদ দেখুৱাব তথাপি সদায় ই মোৰ সন্তান নিজৰ আদৰ্শক জোৰাঞ্জলি দি হ'লেও তাক মই সন্তুষ্ট কৰিবই লাগিব পংকজ কিন্তু ইমান টকা আপুনি দিব ঘূৰাই দিয়ক গুৰুজনাই নিশ্চয় সমাধান দিব পংকজ নহ'লে মই অইন কথাহে এটা ভাবিছো কি কথা ঘূৰাই দিয়ক এই মোৰ এই ঘৰৰে ভেটিটোৰহে পিছৰ ফালে কিছু মাটি বিক্ৰী কৰি দি ঘূৰাই দিয়ক অঁ এই ঘূৰাই দিয়ক চৰকাৰে যে আপোনালোকৰ এটা সাজ এটা ঘোষণা কৰিছিল সেইটো কি হ'ল ঘূৰাই দিয়ক চৰকাৰে ঘোষণাহে কৰিছিল কিমান দিব কেতিয়া দিব তাৰতো কোনো ঠিকনা নাই পংকজ মই অলপমান বেলেগ ধৰণে চিন্তা কৰিছো পংকজ কি কথা ঘূৰাই দিয়ক এই ঘৰৰ পিছৰ মাটি এটুকুৰা বিক্ৰী কৰি দি তাতে মই স্বাৱলম্বনত দি দিম বুলি ভাবিছো অন্ততঃ সি 2-3 লাখ মান টকা পাব কিন্তু বাৰু বাদ দিয়ে সেইবোৰ আপোনালোকৰ আশীৰ্বাদত মোৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ ওপৰত ৰিচাৰ্চ থিচিছ প্ৰায় শেষ হৈছে মাথো ছাবমিট বাকী আছে শুনি সুখী হলো পংকজ শুনি সুখী হলো তোমালোকৰ নিচিনা এচাম ডেকা ল'ৰাইও যে গুৰুজনাৰ কৃষ্টি সাধনা কৰিবলৈ এৰা নাই ৰিচাৰ্চ কৰিবলৈ এৰা নাই তাৰ বাবে মই বৰ সন্তুষ্ট পংকজ তোমালোকক ধন্য মানিছো আচলতে কি জানে খুৰা কোৱা গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ ওপৰত গৱেষণা কৰি শেষ কৰিব নোৱাৰে গুৰুজনাৰ যি প্ৰতিভা তাক যদি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আহু পুৰুষাৰ্থ নকৰোঁ তেন্তে আমাৰ জ্ঞান লাভৰ উদ্দেশ্য অসাৰ গুৰুদেৱ তেখেতৰ উপমা নাই গুৰুদেৱ যাকে নাহি কেউ পাম যাকে নাহি কেউ পাম পংকজ আজি দুখৰ মাজতো মই বৰ আনন্দ পাইছো পংকজ মোৰ আজি সাধনাৰ ফলপ্ৰসূ হৈছে বুলি মই অনুমান কৰিছো পংকজ তোমাৰ দৰে ছাত্ৰ মই পাইছো আৰু বৰ্ণালী আইৰ দৰে এগৰাকী মোৰ শিষ্য পাইছো যিজনী মোৰ প্ৰিয় শিষ্যই সেই সুদূৰ আমেৰিকালৈ গৈ গুৰুজনাৰ আদৰ্শ প্ৰচাৰ প্ৰসাৰত ব্ৰতী হৈ আছে পংকজ আপুনি কৈছে মই মনত পৰিল নহয় এটা ভাল খবৰ আছে কি ভাল খবৰ ন বৰ্ণালীয়ে মোক ইমেইলত জনাইছে তাই হেনো কম দিনৰ ভিতৰত আপোনাৰ ওচৰলৈ আহি আছে হয় নেকি এই মোৰ তাতে গাড়ীতে ৰৈ থৈ আহিলি নহয় সঁচা গুৰুদেৱ ফোনটো গাড়ীত থাকি
সোনকালে গৈ দিয়ক লগ কৰিবলৈ আহি আছে বৰ্ণালী আই আহিব গৈ দিয়ক ইমান ভাল খবৰটো তুমি তেতিয়া মোক কিয় দিয়া নাই আই বৰ্ণালী আহিব গৈ দিয়ক মই যে তাইক কিমান দিন দেখা নাই নাই নেকি বিক্ৰমে ভিতৰত আছে ইমান কৈছে যে কিনো হৈছে নোকোৱা কিয় হে বিনয় ভাল খবৰ আছে ভাল খবৰ কিনো ভাল খবৰ ভাল খবৰ আমি জানিব পাৰিমনে নিশ্চয় নিশ্চয় মানে এটা অফাৰ আহিছে অফাৰ কিহৰ অফাৰ প্ৰগ্ৰেমৰ প্ৰগ্ৰেম মানে গুৱাহাটীত এটা গানৰ প্ৰগ্ৰেম কৰিব গানৰ প্ৰগ্ৰেম খবৰটোতো ভালেই বিনয় কিন্তু তোমালোকে যি প্ৰগ্ৰেম কৰা সেয়াহে সমাজৰ কাৰণে তথা গোটেই অসমখনৰ কাৰণে ভাল নহয় বিনয় আপুনি কি ক'ব বিচাৰিছে এই যে তোমালোকে লোক সংগীতৰ নামত অসমীয়া পৰম্পৰাগত সুৰৰ গীতবোৰ যে পাহৰি অপসংস্কৃতিৰ কবলত কোনেও কাহানিও নুশুনা সুৰৰ গানবোৰ গাই যে প্ৰগ্ৰেম কৰ ই আচলতে কেতিয়াও আদৰণি নহয় বিনয় যদি আদৰণীয় নহয় তেন্তে আজিৰ তাৰিখত আমাৰ প্ৰগ্ৰেম ইমান জনপ্ৰিয় কিয় যিসকলে এতিয়া অসমীয়া সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰাই নাই এছা মুষ্টিৰ যুৱ প্ৰজন্মহে তোমালোকৰ দৰে শিল্পীক সমৰ্থন দিয়ে এতিয়া আপুনি কোৱাৰ দৰে ষ্টেজত বৰগীত লোকগীত গালে বা দিয়াত নাই পংকজ দা সেইবোৰ গালে উপহাৰ দিব কিন্তু কিন্তু সেই পৰিৱেশ ৰচনা কৰিছে কোনে তোমালোকৰ নিচিনা এচাম ডেকা ল'ৰাই নহয় নে আপুনি শংকৰদেৱৰ সংস্কৃতি জীৱনজোৰা সাধনা কৰি কি পালে পুৰা জিৰ' কেৱল জিৰ' আমি কম দিনৰ ভিতৰতে আনকি নিজৰ ল'ৰাটোৰ হাত উজান দিবলৈ অলপ দিব নোৱাৰিলে আপোনালোকে দেখোন আৰম্ভ কৰিছে মোৰ কথাৰ অৰ্থ হয়তো নাছিল তেনেহ'লে কি মোৰ কথাৰ অৰ্থ আছিল তোমালোকে যি কৰিবলৈ গৈছা সেয়া ভাল অসমীয়া সংস্কৃতিৰে সাধনা কিন্তু কিন্তু পশ্চিমীয়া সংস্কৃতিৰ পৰম্পৰাগত সুৰবিলাক পাহৰি যি নাগুত নাচৰুত সংগীতৰ গানবোৰ গাই যে প্ৰগ্ৰেম কৰ এয়া কেতিয়াও শুভ নহয় বিনয় তেনেহ'লে কি কৰিব লাগিছিল অসমীয়া সংস্কৃতিৰ প্ৰকৃত উত্তৰণ কেনেকৈ যি উত্তৰণৰ সংজ্ঞা বুজি নাপায় তেওঁ সংস্কৃতিৰ চৰ্চা কি কৰিব পংকজ দা আপুনি কিন্তু মোক অপমান কৰিছে অপমান কৰা নাই বিনয় মই সকিয়াহে দিছো যাতে অসমীয়া কৃষ্টি অস্তিত্ব তোমালোকৰ দৰে শিল্পীৰ হাতত ধূলিখাৰ হৈ নাযায় আৰু যাতে উত্তৰ পুৰুষে অসমীয়া কলা সংস্কৃতিটো কেনেকুৱা তাক অনুধাৱন কৰিবলৈ কোনো অসুবিধা নাপায় বুজিছ বিনয় আপোনালোকে দেখিছো আক্ৰমণ কৰিছে আপোনাৰ লগত লাগি থাকিলে মোৰ কাম নিহিছে মই যি ক'বলৈ আহিছিলো তাক কম আৰু যাওঁ যুদ্ধৰ পৰা পলায়ন কৰা সৈনিকে লেকচাৰত ফুলদাৰি মাৰিলে শোভা নাপায় এতিয়া আৰু সমৰৰ দিন নাই খুৰা এতিয়া চলে কৌশলৰ ৰং কূটনৈতিক আক্ৰমণ যিকোনো প্ৰকাৰে জয় হোৱাৰ মৌন কৌশল প্ৰয়োজন হ'লে পৃষ্ঠাঘাত কৰিবলৈ কোনো কুটাকুট কৰিব নালাগিব আমি এতিয়া তাকেই কৰিছো মুঠতে লাগে উপাৰ্জন তাকো মহান সংগীতৰ বিকৃত চৰ্চা নে বিনয় আজিৰ প্ৰজন্ম হৈও এবাৰ কিয় ভাবি চোৱা নাই বিনয় তোমালোকৰ হাততেইতো আছে জাতিৰ অস্তিত্ব তোমালোকৰ সামান্য ভুলৰ বাবে হৈ যাব পাৰে ধ্বংস এটা জাতিৰ ভৱিষ্যত বুজিছা বিনয় মোৰ ধৈৰ্য হেৰাই গৈছে অভাৱতে মই সময় নষ্ট কৰিছো বিক্ৰম দা বিক্ৰম দা দাদা শুই আছে তেনেহ'লে ভণ্টি বিক্ৰম দাক কবা কাইলৈ গুৱাহাটীত প্ৰগ্ৰাম আছে সন্ধিয়াতে ওলাব লাগিব হ'ব দে মই যাওঁ দেখিছা পংকজ
কেনেদৰে বোকাত লুতুৰি পুতুৰি হৈ থাকিও নিজকে পৰিষ্কাৰ বুলি এইবিলাক জহাই ফুৰে পংকজদা আহিছা লিপিকা তোমাৰ ভালনে আছো তেনেকৈয়ে আপোনাৰ পিছে গৱেষণাৰ অন্ত পৰিলনে এই আইজনী তাত থেচিছৰ কাম শেষ ই দুদিনৰ পিছত ডক্তৰে ধৰ ওলাব এতিয়া আৰু আমাক ক'ত মনত পৰিব তেনেকৈ নকবা লিপিকা মোৰ এই সাফল্যত আছে তেৰাৰ কৃপা আৰু খুৰাৰ অৱদান খুৰাৰ জীৱনজোৰা সমস্ত কষ্টৰ ফল মোক দিছে যিয়ে আজি মোক এই পৰ্যায়লৈ গতি কৰাইছে আৰু আছে তোমাৰ অকৃত্ৰিম সহযোগিতা এইবোৰ মই সদায় কৃতজ্ঞতাৰে পালন কৰি যাম পংকজ হেৰি কৰাচোন তোমালোকে অলপ কথা পতা হা মই অলপ ভিতৰৰ পৰা আপুনি অলপ বহক আপোনাৰ কাৰণে মই অলপ জলপান আনো আজি নালাগে লিপিকা মই যামেই মোৰ গুৱাহাটীলৈ যাবলগীয়া কাম আছে চাবমিট কৰিব লাগিব নহয় মাথো মই তোমালোকক মাৰিখা দি যাবলৈহে ইয়ালৈ আহিছিলোঁ একো নহয় দিয়ক কেইটামান জলপানে খাই যাব আজি নালাগে লিপিকা যিদিনাখন মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু দুজনাৰ ৰিচাৰ্চ থিচিছ সম্পূৰ্ণ কৰি ডক্টৰেট ডিগ্ৰীলৈ উভতি আহিম সেইদিনাখন মই বৰ ধুনীয়াকৈ তোমালোকৰ সৈতে এসাঁজ খাম ঠিক আছে পিছে তেন্তে সেয়াই হ'ব বাৰু ঠিক আছে মই আজি আহো বাৰু আৰে পংকজদা আপুনি লিপিকা কেনে আছা ঠিকে আছো তোমাৰ পিছে আছো বিদেশত থাকি কিন্তু তুমি বহুত বেলেগ হৈ গৈছা বেলেগ হৈছে মনটো আত্মাটো কিন্তু সেইদিনা দৌৰে আহিছে যিদিনা এখন ঘৰত গুৰুদেৱৰ ওচৰত গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে শিকিছিলো গুৰুদেৱ আছে আছে ৰ'ব মই মাতি আছো গুৰুদেৱ গুৰুদেৱ কিনো বৰ্ণালী আহিছে বৰ্ণালী আহিছে আহক গুৰুদেৱ আহক আইজনী আহিছে বৰ্ণালী আহিছে বৰ্ণালী বৰ্ণালী আহিছে কৃষ্ণ 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 হৰি কৃষ্ণ সুধিছে যেতিয়া নিশ্চয় মংগল হ'ব নিশ্চয় 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 কিয় অমংগল হ'ব ক'লে হ'ব নিশ্চয় নিশ্চয় মাজনী তুমি সুদূৰ আমেৰিকাৰ পৰা আহিছা যে গুৰুদেৱ মই আপোনাক আমেৰিকালৈ নিবলৈ আহিছো গুৰুদেৱ কি ক'লা আমেৰিকালৈ নিউয়ৰ্ক চহৰত তাতে বিশ্বৰ লোকসকল মহাপুৰুষ গুৰুজনাৰ বিষয়ে অধিক জানিবৰ বাবে এই আয়োজন তাত আপুনি শংকৰী কৃষ্টি প্ৰদৰ্শন কৰিব লাগিব গুৰুদেৱ মই ইতিমধ্যে ফ্লাইট বুক কৰি আহিছো কি কৰিছা আমি আজি ৰাওনা হ'ম আজি কিন্তু কোনো কিন্তু নাই গুৰুদেৱ বিক্ৰম দা আৰু লভিতাৰ কাৰণে চিন্তা নকৰিব ঐ তাৰো ব্যৱস্থা আমি কৰি আহিছো ব্যৱস্থা কৰিছা আপুনি সাজু হওক সাজু সাজু হ'বলৈ মোৰ কিটো আছে মোৰ সাজু হ'বলৈ সম্পত্তিটো ল'লেই হ'ল মোৰ এতিয়াই মোৰ পৰম বিদায় আইজনী দুখ নকৰিবা নাকান্দিবা বৰ্ণালী নিব আহিছে মই যাম মই একেবাৰে নাথাকো নহয় আহিম কেইদিনমানৰ পিছত দুখ নকৰিবা নাকান্দিবা নাকান্দিবা গুৰুজনাৰ আদৰ্শ প্ৰচাৰ প্ৰসাৰত আমাৰ বৰ্ণালী আই কৰা সংগ্ৰামত ময়ো অংশীদাৰ হ'ম শুনিবলৈ মই ব্যৱস্থা কৰি আহিছো বিক্ৰম বিক্ৰম
দেখিছ দেখিছ এই বৰ্ণালী আইকি আনিছে এইখন হেনো 40 লাখ টকাৰ চেক ল এইখন ল তোৰ জীৱনটো সজাই ল মই তোক কৈছিলো নহয় গুৰুজনাই নিশ্চয় এদিন নহয় কিবা এটা দিব দেখিছ মোৰ হাতনৰ ফল গুৰুজনাই কেনেকৈ দিছে ল ভালকে চলি ল বৰ্ণালী আই বলা মই ভিডিঅ' কৰিব লগা হৈছে মালিকক দিব লাগে মালিকক দিব লাগে ভিডিঅ' কৰিব লগা হৈছে বছ ভিডিঅ' কৰিব দিছে ৰ মনত ৰাখিবা বিক্ৰম আমাৰ যদি যুৱ প্ৰজন্মই দেশৰ ধৰণী আমাৰ প্ৰতিটো খোজে সেইজন গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ ত্ৰুটি যাতে আমাৰ সেই জ্ঞান নাজানে আমি উত্তৰণ কৰিব লাগিব হেল্ল' আমি উত্তৰণ কৰিব লাগিব